গিবন বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰিৱেশ সংবেদনশীল এলেকাৰ ভিতৰত তেল আৰু গেছৰ অন্বেষণৰ বাবে ড্ৰিলিং চলোৱাৰ অনুমতি দিয়াক কেন্দ্ৰ কৰি সৃষ্টি হৈ আছে বিৰূপ প্ৰতিক্ৰিয়াৰ ষ্টেণ্ডিং কমিটিৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কাজিৰঙাৰ সচেতন মহল তথা প্ৰকৃতিপ্ৰেমী সংগঠনসমূহ এশৰো অধিক বন্য জীৱকুলৰ বসতিস্থল গিবন অভয়াৰণ্যলৈ কাজিৰঙাৰ পৰা যায় বহু পৰ্যটক এনে ক্ষেত্ৰত এই সিদ্ধান্তক দুৰ্ভাগ্যজনক আখ্যা বিভিন্নজনৰ হুলুংপাৰাত তেল অন্বেষণৰ কাৰণে এটা বেদান্ত গ্ৰুপ বুলি এটা গ্ৰুপক ইতিমধ্যে নিবিদা গ্ৰহণৰ বাবে তেওঁলোকক নিবিদা প্ৰদান কৰিছে আৰু ড্ৰিলিঙৰ বাবে ই পৰিতাপৰ বিষয় যে ভাৰতবৰ্ষত পোৱা একমাত্ৰ এপ প্ৰজাতিৰ এই প্ৰাণীবিধ যাক আমি হোলৌ বান্দৰ বুলি কওঁ হোলক গিবন ই কেৱল অসমতেই পোৱা যায় আৰু যাৰ নামেৰে এখন অভয়াৰণ্য হৈছে হুলুংপাৰা গিবন চেঞ্চুৰী সেই নামতেই আচলতে তাৰ পৰিচয়টো আইডেণ্টিটিটো লুকাই আছে গতিকে ডেফিনেটলি হোলৌ বান্দৰৰ প্ৰতি নিশ্চয় ভাবুকি আহিব আৰু কেৱল যে তাত নহয় কাজিৰঙাটো আমি হোলৌ বান্দৰৰ অৱস্থিতি বা উপস্থিতি আমি সদায় দেখি আহিছোঁ কিন্তু কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকসকলৰ দ্বিতীয় পচন্দৰ ঠাই আকৌ হুলুংপাৰা তাত অকল গিবন চাবৰ বাবেই তৈলখাদৰ অন্বেষণৰ বাবে তাত যদি ড্ৰিলিং কৰা যায় তেতিয়াহ'লে তাৰ বায়'ডাইভাৰ্চিটিৰ প্ৰতি ভাবুকি আহিব তাত কেৱল হোলৌ বান্দৰেই নাই তাত 100 প্ৰজাতিৰ প্ৰায় অন্য জীৱ জন্তুৰ উপস্থিতি ইতিমধ্যে তাত তেওঁলোকে সদৰি কৰিছে আৰু অসম চৰকাৰৰ বন বিভাগ নিমাতে নাথাকি মানে সজোৰে ইয়াৰ বিৰোধিতা কৰাটো প্ৰয়োজন